এটো হল অশোক লেলেন। আচ্ছা 19 ফুট বডি আছে, ওকে 8.5 টন পাসিং। আচ্ছা বহুত মানুহ অশোক লেলেন বিচাৰে, 6 চকা বিচাৰে, এখন গাড়ী ল'ব পাৰে। এপি এইটোখন অটো 2021 লাষ্ট মডেল 22 বুলি ক'ব পাৰি। এখন হয় পেট্ৰলৰ গাড়ী, বহুত মানুহে পেট্ৰলৰ বিচাৰে। এখন গাড়ী বহুত মানুহে DIEX বিচাৰে, নাপায়। এখন গাড়ী বহুত টান আছে। এখন গাড়ী যদি ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, এখন 17 গাড়ী। Hey guys, নমস্কাৰ, স্বাগতম জনাইছো জেটি হোম বকো ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ আৰু আশা কৰোঁ সকলো ভালে আছে। কমাৰ্চিয়েল যদি বাহন পাৰচেজ কৰিম বুলি ভাবিছে তেন্তে মই আজি আহিছো জালুকবাৰীৰ নিচেই ওচৰতে বৰচুক বুলি কয় না দাদা, এইখিনি বৰাগাঁও। তো বৰাগাঁৱত আহিছো, চুলতানবাগ ডিলাৰত নতুন নতুন ষ্টক আহিছে। কি কি ষ্টক আহিছে গোটেইখিনি আপোনালোকক আপডেট দিবলৈ চেষ্টা কৰিম। দেৰি নকৰোঁ নেকি, আৰম্ভ কৰোঁ আজি গাড়ীখিনি ডিটেইল সোনকালে দিওঁ। ওকে, গোটেইখিনি গাড়ী ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ পৰা যদি গাড়ী পাৰচেজ কৰে তেন্তে আপোনালোকে আহক ইয়াতে ডিলাৰত আহি চাই মেলি গাড়ীখন ভেৰিফাই কৰি টেষ্ট ড্ৰাইভ লৈ আপোনালোকে গাড়ীখন পাৰচেজ কৰক। কাৰণ মই জাষ্ট গাড়ী ইনফৰমেশ্যন দিওঁ। দাদা নতুন নতুন গাড়ী কি আহিছে? গাড়ী আহিছে আমাৰ ইফালৰ পৰা দেখাই যাম, বহুত গাড়ী আহিছে। ওকে, আমি ইফালৰ পৰা দেখাই যাম। আমাৰ ইয়াতে বহুত গাড়ী ষ্টক আছে, আমি এখন এখনকৈ ডিটেইলছ দি যাম। এইখন হ'ল মেগা এক্সেল। বহুত মানুহে মেগা এক্সেল বিচাৰে। ইয়াৰ বডিটো ডাঙৰ আছে, 8 ফুট বডি আছে, আৰু ইয়াৰ পাছিং হৈছে 1 টন। আচ্ছা, বহুত মানুহে 1 টন পাছিঙৰ বিচাৰে। ইয়াৰ পাছিং হৈছে 1 টন। এইখন গাড়ী হৈছে 2018 মডেল। এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, এখন গাড়ী দি আছো 2,80,000 দি আছো গাড়ীখন। 2,80,000 দি আছো গাড়ী। ৰিফাইনেন্স সুবিধা পাই যাব? ৰিফাইনেন্স সুবিধা পাই যাব। ওকে, নেক্সট কওক। নেক্সট আছে এইটো মহেন্দ্ৰ 3200 DI বুলি কয়। আচ্ছা, এইখন আছে আপোনাৰ 2015 গাড়ী। এইখন আপোনাৰ যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3.5 লাখত দি আছো গাড়ীখন। 3.5 লাখত দি আছে? 3.5 লাখত দি আছো গাড়ী। ডাউন পেমেন্ট কিমান আহিব দাদা? ডাউন পেমেন্ট 1 লাখ দিলে আহি যাব। 1 লাখ দিলে আহি যাব? 1 লাখ দিলে আহি যাব। ওকে, মাত্ৰ 1 লাখ টকা দি আপোনালোকে এখন লৈ যাব পাৰিব, সুন্দৰকৈ চলাই থাকিব পাৰিব। নেক্সট কওক। নেক্সট আছে এইটো হলো AC এক্সেল। আচ্ছা, এইটো 8 ফুট বডি। এইখন হল 2017 মডেল। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,70,000 দি আছো গাড়ীখন। 2,70,000 টকা? 2,70,000 দি আছো গাড়ীখন। ওকে, 2,70,000 টকাত পাই যাব। নতুনখন ল'ব গ'লে কিমান টকা খৰচ হ'ব? এইটোতো আপোনাৰ 7 লাখ পৰি যাব। আপুনি 7 লাখ মান হৈ যাব? 7 লাখ। ওকে, নেক্সট কওক। নেক্সট আছে এইটো AC মেগা। আচ্ছা, বহুত মানুহে AC মেগা বিচাৰে। এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে, এইটো হ'ল 2017 মডেল। আচ্ছা, কোনোবাই যদি ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দি আছো মাত্ৰ 2.5 লাখত দি আছো গাড়ীখন। মাত্ৰ 2.5 লাখ টকা? মাত্ৰ 2.5 লাখত দি আছো এইখন গাড়ী। এখন ৰিফাইনেন্স হৈ যাব? ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্স কৰিলে ডকুমেন্ট কি আনিব লাগিব? আধাৰ কাৰ্ড, পান কাৰ্ড লগত লৈ আহিলে হ'ল। আচ্ছা, তাৰপিছত যেতিয়া গাড়ীখন হৈ যাব তেতিয়া বেংকৰ একাউণ্ট আৰু পাছবুক লাগিব, পাছবুক আৰু চেক পাত লাগিব। আচ্ছা, আৰু এখন আছে আপোনাৰ এইটো জিপ এক্সেল বুলি কয়। এইখন গাড়ী হ'ল 2018 মডেল। এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দি আছো মাত্ৰ 1.5 লাখত দি আছো মাত্ৰ গাড়ীখন। মাত্ৰ 1.5 লাখ টকা? মাত্ৰ 1.5 লাখ টকা কেছত ল'ব লাগিব? কেছত ল'ব লাগিব। 2 লাখৰ তলত হ'লে আপোনাৰ ফাইনেন্স নহয়। ওকে, নেক্সট। এইখন আছে আপোনাৰ AC এক্সেল। এইখনো AC এক্সেল কন্টেইনাৰ। এইখন কণ্টেইনাৰ নহয়, কণ্টেইনাৰ বনাই ল'ব পাৰে। এইখন হ'ল 2019 গাড়ী। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দি আছো 2,90,000 দি আছো গাড়ীখন। 2,90,000 টকা? 2,90,000 টকা দি আছো। ওকে, এখন আছে ইন্ট্ৰা V10। আচ্ছা, বহুত মানুহে ইন্ট্ৰা V10 বিচাৰে। এইখন হ'ল 2021 গাড়ী। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দি আছো 4,50,000 দি আছো গাড়ীখন। 4,50,000 টকা? 4,50,000 দি আছো গাড়ীখন। আচ্ছা, 1,20,000 মান দিলে লৈ যাব পাৰি? 1 লাখ দিলে আহি যাব গাড়ীখন। বাকী ৰিফাইনেন্স হৈ যাব। এইটো হ'ল এপি। এইটো হ'ল 2016 মডেল। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দি আছো 1,20,000 দি আছো গাড়ীখন। 1,20,000 টকা? কিবা ইঞ্জিনৰ কাম কৰিবলগীয়া আছে? নাই, একো কাম কৰিবলগীয়া নাই, চব কাম আমি কৰাই দিম। পেচেঞ্জাৰ মেজিক এক্সপ্ৰেছ। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,90,000 দি আছো গাড়ীখন। 2,90,000 টকা? 2,90,000 20ৰ মডেল গাড়ী। আচ্ছা, কিমান মান চলিছে গাড়ীখন? এইটো ৰানিংটো মই পাহৰিলো, মই পিছত চাইলে কৈ দিব। ইন্ট্ৰাখন কওক দাদা। ইন্ট্ৰা V10। আমি যাও না? এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দি আছো 4,20,000 দি আছো গাড়ীখন। 4,20,000? 4,20,000 দি আছো। মানে সকলো ধৰণৰ কমাৰ্চিয়েল বাহন ইয়াতে পাব, ডাঙৰ পাই যাব। নেক্সট কওক দাদা, সুপ্ৰখন কওক। এইটো হ'ল মহিন্দ্ৰা সুপ্ৰ। আচ্ছা, এইখন 5 গিয়াৰৰ গাড়ী। বহুত মানুহে 5 গিয়াৰৰ বিচাৰে। আচ্ছা, এইখন হ'ল 5 গিয়াৰৰ গাড়ী। এইখন 2018 মডেল। আচ্ছা,
কোনোবাই যদি ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,80,000 দি আছো গাড়ীখন 2,80,000 টকা চুপ্ৰ পাই যাব চুপ্ৰ পাই যাব ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব 80,000 মান দিলে আৰামছে হৈ যাব এইটো ওকে আৰু এখন আছে এইটো মেগা আচ্ছা 2017 মডেল হয় এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন 2.5 লাখত দি আছো গাড়ীখন 2.5 লাখ টকা 250 দি আছো গাড়ীখন আচ্ছা 250 2,50,000 টকাত আপোনালোকে মেগা লৈ যাব পাৰিব মেগা এক্সেল হয় নে এখন মেগা ডাইৰেক্ট মেগা এইটো ওকে মেগাখন লৈ যাব পাৰিব অতি সোনকালে কণ্টেক্ট কৰক বডিৰ কাম কৰিবলগীয়া নাই একো ইঞ্জিনৰ কাম কৰিবলগীয়া নাই আপোনালোকে জাষ্ট আহি গাড়ীখন টেষ্ট ড্ৰাইভ লৈ ভেৰিফাই কৰি আপোনালোকে লৈ যাব পাৰিব এইখন এইটো হ'ল অশোক লেলেণ্ড আচ্ছা 19 ফুট বডি আছে ওকে 8.5 টন পাছিং আচ্ছা বহুত মানুহ অশোক লেলেণ্ড বিচাৰে 6 চকা বিচাৰে হয় এখন গাড়ী ল'ব পাৰে এখন গাড়ী নতুন আহিছে জাষ্ট পৰখি আহিছে গাড়ীখন আচ্ছা এখন হ'ল 2014 ৰ গাড়ী ওকে এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 5,30,000 দি আছো গাড়ীখন 5,30,000 টকা 5,30,000 টকা দি আছো নতুন ললে কিমান খৰচ হ'ব দাদা নতুন ল'লে দাদা এইটো 27 লাখ পৰিব 27 লাখ টকাৰ গাড়ী আপোনালোকক 5 লাখ টকাতে দি আছে গাইজ অতি সোনকালে যোগাযোগ কৰক যদি 1109 এখন বিচাৰিছিলে ইয়াতে দুখন আছে 1109 মই এখন দেখাম আকৌ তো এখন ল'ব পাৰিব ৰিফাইনেন্স হৈ যাব দাদা ৰিফাইনেন্স হৈ যাব কিমান বছৰৰ হ'ব এইটো আপোনাৰ লাষ্ট 4 বছৰ লাষ্ট 4 বছৰ হ'ব 4 বছৰ ওকে নেক্সট কওক এইটো হ'ল জিপ এক্সেল আচ্ছা এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি লৈ কেনে এইটো হয় মাত্ৰ 1.5 লাখত দি আছো গাড়ীখন 1.5 লাখ টকাত পাই যাব 1.5 লাখ টকাত পাই যাব Okay. কাগজ পাতি কৰাই আপোনালোকক 1.5 লাখ টকাত পল্লৱীক দি আছে মানে গাড়ীখনৰ নাম পল্লৱী তো এখন লৈ যাব পাৰিব নেক্সট কওক এসি গোল্ড পেট্ৰলৰ আচ্ছা 2020 ৰ মডেল আচ্ছা এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 3,10,000 দি আছো গাড়ীখন 3,10,000 টকা 3,10,000 হৈ যাব ৰিফাইনেন্স হৈ যাব ওকে নেক্সট কক কন্টেইনাৰ কন্টেইনাৰ বডি হা কমাৰ্শিয়েল ইউজৰ কাৰণে কন্টেইনাৰ বিচাৰি আছিলে কন্টেইনাৰ বিচাৰি ইয়াতে পাই যাব আপোনালোকে সুলতান দা গাড়ীখন কন্টেইনাৰখন কিবা আছে নেকি কাম কৰিবলগীয়া কন্টেইনাৰ বডি একো কাম কৰিবলগীয়া নাই যদি কোনোবাই কনভাৰ্টাৰ লাগে তো ললাকে যদি নালাগে আমি কন্টেইনাৰ বাদ দি বেলেগ জেনুইন বডি উঠাই দিম আচ্ছা তেনেকাও আছে আমাৰ ইয়াতে ওকে কিমান চনৰ এইটো হ'ল 2020 ৰ গাড়ী আচ্ছা এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,10,000 দি আছো গাড়ীখন 3,10,000 টকা 3,10,000 টকা দিছো ওকে মহিন্দ্রা 3200 4.5 টন আচ্ছা পাছিং আচ্ছা 10 ফুটি বডি হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,80,000 দি আছো গাড়ীখন 3,80,000 টকা 3,80,000 টকা দি আছো গাড়ীখন ওকে এইখনৰ ৰিফাইনেন্স হৈ যাব 2 বছৰ মানত ৰিফাইনেন্স হৈ যাব নেক্সট কক 1109 আকৌ 1109 আৰু এখন আছে এইখন হ'ল 2011 মডেল হয় এইটো কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো 4,10,000 দি আছো গাড়ীখন 4,10,000 টকা 4,10,000 টকা দি আছো গাড়ীখন তো 4,10,000 টকাত গাইস 1109 পাই আছে এখন কাৰে নাপায় ভাল কাৰ যদি আপোনালোকে ল'ব বিচাৰে 4,10,000 টকাত আপোনালোকে কাৰে নাপায় তো এখন 1109 পাই আছে নেক্সট এপিকন কক এপি এইটোখন অটো 2021 লাষ্ট মডেল 22 বুলি ক'ব পাৰি আচ্ছা এখন হ'ল পেট্ৰলৰ গাড়ী হয় বহুত মানুহে পেট্ৰলৰ বিচাৰে আচ্ছা এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো 1,80,000 দি আছো গাড়ীখন 1,80,000 টকা 1,80,000 দামত বাইকৰ দামত ওকে নেক্সট কক জিতো এইটো হ'ল 2016 মডেল আচ্ছা এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 1.5 লাখত দি আছো গাড়ীখন 1.5 লাখ টকাত পাব জিতো 1.5 লাখত পাই যাব ওকে প্যাসেঞ্জারখন কক পেসেঞ্জাৰ এখন আছে 2018 মডেল আচ্ছা এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,80,000 দি আছো গাড়ীখন 2,80,000 টকাত 2,80,000 টকা ওকে নেক্সট কক এখন জিপ এক্সেল আচ্ছা আমাৰ ইয়াতে যিমান জিপ এক্সেল আছে সব এটা ৰেটতে আছে এটা মডেলৰো হয় আচ্ছা এইটো 2018 মডেল আচ্ছা 1.5 লাখত পাই যাব গাড়ীখন 1.5 লাখৰ ভিতৰত পাই যাব কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰাই দিম ওকে আৰু হ'ল এখন DI-EX আচ্ছা বহুত মানুহে DI-EX বিচাৰে হয় নাপায় এখন গাড়ী বহুত টান আছে হয় এখন গাড়ী যদি ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন 17 গাড়ী এখন দি আছো মাত্ৰ 3,10,000 দি আছো গাড়ীখন আচ্ছা 3,10,000 টকা DI-EX পাই যাব টায়াৰৰ কন্ডিশন আপোনালোকে চাব পাৰে খুব সুন্দৰ হৈ আছে যদি DI এখন বিচাৰি আছিল আপোনালোকে ল'ব পাৰিব 3,10,000 টকাত পাই আছে কক মেগা এক্সেল কক মেগা এক্সেল এখন হ'ল 2017 মডেল আচ্ছা এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 270 দি আছো গাড়ীখন 270 দি আছো গাড়ীখন ওকে কিবা মোৰ ভিডিও চাই আহিলে স্পেশালি ডিসকাউন্ট হ'ব কিবা এটা কৰাই দিম আপোনাৰ ভিডিও চাই আহিলে ওকে নেক্সট কক এইটো হ'ল AC-EX আচ্ছা 5 গিয়াৰৰ গাড়ী হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 270 দি আছো গাড়ীখন
270 দি আছো 2018 মডেল 2018 গাড়ী আপোনালোকে 2,70,000 টকাত পাই আছে বডিৰ কাম একো কৰিবলগীয়া নাই অতি সোনকালে যোগাযোগ কৰক যদি কমাৰ্চিয়েল বাহন এখন লোৱাৰ সপোন আছিলে ইয়াতে আপোনালোকৰ সপোন পূৰণ হ'ব নেক্সট আছে এসি গোল্ড 2018 মডেল এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো 2,60,000 দি আছো গাড়ীখন 2,60,000 টকাত দি আছো গাড়ী ওকে নেক্সট এপি এটো হল টেম্পো আচ্ছা বহুত মানুহ এপি ডিজেলৰ বিচাৰে আচ্ছা এখন গাড়ী হল 2020 গাড়ী আচ্ছা এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 1,60,000 দি আছো গাড়ীখন 1,60,000 টকা দি এখন বাইকৰ দামত এপিখন পাই যাব ওকে তো গাইস দাদাৰ সৈতে মিলি ফেলে গোটেইখিনি গাড়ী ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলো আৰু যদি কিবা গাড়ী লাগি ইয়াতে এভেইলেবল নাথাকে পাই যাব আমাৰ আৰু গাড়ী আহি আছে ডেইলি আহি থাকে ডেইলি যাই থাকে যুদ্ধ আহি আছে 2021 মডেল আচ্ছা এইখনো যদি কোনোবাই যদি যুদ্ধৰ কাৰণে বিচাৰে যুদ্ধ যোগাযোগ কৰিলে পাই যাব সব গাড়ী আহি থাকে যাই থাকে এনেকা ওকে অহা যোৱা হৈ থাকে গাড়ী তো আপোনালোকে যেনেকুৱা ধৰণৰ গাড়ী বিচাৰে দাদা এবাৰ কল কৰি আপোনালোকে গোটেইখিনি ইনফৰমেশ্যন ল'ব পাৰিব গাড়ী ৰিলেটেড যি ইনফৰমেশ্যন থাকে সপ্তাহত 7 দিন খোলা থাকিব 7 দিনে খোলা থাকে কেতিয়াবা গাঁৱত গ'লে ৰবিবাৰে বন্ধ থাকে তাৰ বাহিৰে বন্ধ নাথাকে ওকে কেতিয়াবা ঘৰত গ'লে বন্ধ থাকে তো আপোনালোকে অহাৰ আগত এবাৰ কল কৰি ল'ব পাৰিব দাদাক আৰু এড্ৰেছটো এবাৰ কৈ দিব নতুন ভিউৱাৰ্ছ খিনি এইটো হল গুৱাহাটী বৰাগাঁও আচ্ছা এক্সেল কেয়াৰ হস্পিটেলৰ অপজিট ওকে এক্সেল কেয়াৰ হস্পিটেলৰ অপজিটতে আপোনালোকে পাই যাব ইয়াতে সেল এক্সচেঞ্জ ৰিফাইনেন্স গোটেইখিনি সুবিধা পাই যাব তো ধন্যবাদ গাইস ভিডিঅটো চোৱাৰ বাবে যদি চেনেলটো নতুনকৈ ভিডিঅ' চাইছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজত চাইছে ফলো কৰিবলৈ নাপাহৰিব লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা ঠাইত জয় আয়ক